প্ৰেমৰ সম্পৰ্কত ফাট নে অন্য কাৰণ প্ৰকৃততে কি হৈছিল নাৰ্ছগৰাকীৰ লগত পুৰবী বৰাই কিয় কৰিলে এই কাম মানুহ কৰিবলৈ ছোৱালীজনীক পঢ়ুৱাইছিল নগাঁৱৰ DBM নাৰ্ছিং হোমত কৰ্মৰত আছিল কন্যা কিন্তু ঘটিল দুৰ্ভাগ্যজনক ঘটনা নাৰ্ছগৰাকীয়ে বুধবাৰে ৰাতিপুৱা নিজৰ জীৱন ত্যাগ কৰে ঘটনাস্থলীত উপস্থিত মাতৃয়ে দিগবিদিক খেৰুৱাই কান্দি কান্দি কৈছে ছোৱালীজনীক ইয়াত থৈ মই ঘৰলৈ কেনেকৈ যাম কি কৰিম ঘৰলৈ গৈ কন্যাই কিয় কৰিলে এই কাম কিয় মাতৃৰ কথা এবাৰো নাভাবিলে নাৰ্ছগৰাকী পুৰণি গুদামৰ পুৰবী বৰা বুলি চিনাক্ত কৰা হয় মৃত পুৰবী বৰাৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যদিও কেইমাহমানৰ পূৰ্বে যুৱকজনৰ লগত পুৰবীৰ ব্ৰেকআপ হৈছিল বুলি জানিবলৈ দিয়ে বান্ধৱীয়ে কি নাম আছিলে ৰাতিপুৱা একেলগত আহিছিলে আমি একেলগে ৰাতিপুৱা ডিউটি কৰিলোঁ ডিউটি কৰি আমি মৰ্ণিং ৱাক কৰিলোঁ মৰ্ণিং ৱাক কৰাৰ পিছতে আমি ৰুমত আহিলোঁ তাৰপিছত ৰুম এজনী ব্ৰেকফাষ্ট কৰিলে তাৰপিছত ঘৰলৈ গ'ল তাৰপিছত ঘৰৰ পৰা আহি দেখি কিবা সন্দেহ হয় নেকি সন্দেহ মানে তেনেকুৱা সন্দেহ নাই বয়ফ্ৰেণ্ডৰ লগত ভাল পোৱা আছিল জানো তাৰপিছত মই এইটো ক'ব নোৱাৰিম কাৰণ কিয় মই তাৰ লগত ইমানকৈ নাথাকোঁ ঘৰ ক'ত আছিলে ঘৰত আপোনাৰ চৰচৰি বুলি জানো আৰু ডিব্ৰুগড় কৰ্মতৰ আছিলে তেখেতসকল অহা আজি 11 মাহ হৈছে তাই বেবী NICত কৰিছিলে আনহাতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পুৰবী বৰাৰ কোঠাৰ পৰা বহু সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে নাৰ্ছিং হোমত ব্যৱহাৰ কৰা বহু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব পুৰবী বৰাৰ মৃত্যুৰ ৰহস্য নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8